2025 বৰ্ষক কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰাৰ পিছতেই যোৰহাটত আয়োজন কিতাপ পঢ়াৰ আনন্দ শীৰ্ষক এক অনুষ্ঠান। 2025 বৰ্ষক কিতাপৰ বৰ্ষ হিচাপে ৰাজ্যিক কেবিনেটত সিদ্ধান্ত লোৱাৰ পিছতেই কিতাপৰ বৰ্ষ এই পুথিভঁৰাল বিপ্লৱক আদৰণি অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৰ্ষটো কিতাপৰ বৰ্ষ ঘোষণা কৰাৰ লগতে পুথিভঁৰাল বিপ্লৱ আনিবলৈ বৃহৎ পৰিমাণৰ পুঁজি অনুমোদন দিয়াৰ কথা ঘোষণা কৰিছে। চৰকাৰী কৰ্মচাৰীক কিতাপ পঢ়িবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ এই পদক্ষেপক আদৰণি জনাই যোৰহাট জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত কিতাপ পঢ়াৰ আনন্দ শীৰ্ষক এক অন্তৰংগ আলাপৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা এই পদক্ষেপক সকলোৱে আদৰণি জনোৱাৰ লগতে এনে চিন্তা পূৰ্বে কোনেও কৰা নাছিল বুলি মন্তব্য কৰে। অসমত গ্ৰন্থৰ অধ্যয়নৰ যিটো পৰিৱেশ এটা সৃষ্টি কৰিবৰ কাৰণে অসম চৰকাৰে 2025 বৰ্ষটো গ্ৰন্থ দিৱস হিচাপে পাতিবলৈ আয়োজন কৰাটো সমগ্ৰ অসমবাসীৰ বাবে এটা বৰ গুৰুত্বপূৰ্ণ বিষয় বুলি বিবেচিত হৈছে। চৰকাৰৰ স্তৰত আজিলৈকে মই জনামতে এনেকৈ এটা বৰ্ষ গ্ৰন্থ দিৱস পাতি অসমত গ্ৰন্থৰ ৰচনা আৰু ছপা আৰু প্ৰকাশ কৰাৰ যিটো পৰিৱেশ সৃষ্টি হ'ব, সেইটোৱে মই ভাবোঁ যে চৰকাৰে এটা মহৎ কাম এটা হাতত লৈছে। এই কামটোত অসমৰ বিভিন্ন জাতীয় যিখিনি সংগঠন আছে, বিশেষকৈ অসম সাহিত্য সভাই চৰকাৰৰ এই যিটো সদিচ্ছা, এই সদিচ্ছাৰ প্ৰতি পূৰ্ণ সহযোগ আগবঢ়াব। কাৰণ পৃথিৱীত একমাত্ৰ গ্ৰন্থই হ'ল এটা অপূৰ্ব সৃষ্টি। আমাৰ জীৱনলৈ যিবোৰ সমস্যা আহে, সেই সকলো সমস্যাৰ অন্তৰংগ বন্ধু হ'ল গ্ৰন্থ। গ্ৰন্থই মানুহক কেতিয়াও বিশ্বাসঘাতকতা নকৰে। গ্ৰন্থ অধ্যয়নৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ, বিশেষকৈ ভাৱিকালৰ সাধকসকলৰ প্ৰতি চৰকাৰে যিটো দায়বদ্ধতা, সেই দায়বদ্ধতা প্ৰকাশ পাইছে। আৰু চৰকাৰৰ এই দায়বদ্ধতাত আমিও অসম সাহিত্য সভাই সহযোগ কৰিবলৈ পালে লাভ কৰিম বিমল আনন্দ। স্বাভাৱিক কথা আপুনি যিটো প্ৰশ্ন সুধিছে, এটা সময় আছিল যে মানুহৰ কিতাপ পঢ়াটো এটা হবি আছিলে। আজিকালি নতুন প্ৰজন্মক দেখিবলৈ পোৱা গৈছে যে অপ্ৰিয় হ'লেও সত্য যে আজিকালি বহু ল'ৰা ছোৱালীয়ে আজৰি সময়ত কিতাপ পঢ়াৰ পৰিৱৰ্তে মোবাইল ফোনত ব্যস্ত থাকে। যাৰ কাৰণে ভাৰতবৰ্ষৰ বাহিৰৰ এখন দেশে, নামটো ক'ব খোজা নাই, এখন দেশে ইতিমধ্যে 16 বছৰ তলৰ ল'ৰা ছোৱালীক মোবাইল দিয়াটো তাত মানে বন্ধ কৰিছে। কাৰণ দেশখন বোলে বহুত তললৈ গুচি গৈছে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত। আৰু সেই আৰ্হিতে আমি দেখাবলৈ পোৱা গৈছে যে আমাৰ যিবোৰ গ্ৰন্থমেলা হয়, আগতে গ্ৰন্থমেলাত ৰাইজৰ ভিৰ হয় গ্ৰন্থ কিনিবৰ কাৰণে। আজিকালি গ্ৰন্থমেলাত বেয়া পাব নালাগে, মই অপ্ৰিয় নহয়, মই এটা সত্য কথা কৈছোঁ যে বহু মানুহ যায় গ্ৰন্থ কিনিবলৈ, কিন্তু কিছু বেছি সংখ্যক মানুহ যায় গ্ৰন্থ কিনাৰ পৰিৱৰ্তে গ্ৰন্থ চাই পেলাই তাত খাবলৈ মেলিবলৈ ফূৰ্তি কৰি মেলা চাবলৈ যায়। এইটো একদম সত্য কথা, মোক কোনোবাই বেয়া পাই লাভ নাই। কিন্তু আজি তাৰিখত মই আমাৰ অতি কৰ্মপটু মুখ্যমন্ত্ৰী মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এইকাৰণেই ধন্যবাদ জনাইছোঁ যে তেখেতৰ সুচিন্তাৰ পৰিচায়ক হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে। আৰু তেখেতৰ এইটো এটা সুচিন্তাৰ পৰিচায়ক, তেখেতক উচ্চ শিক্ষিত ব্যক্তি, ডক্টৰেট ডিগ্ৰীৰ ব্যক্তি, তেওঁ কথাবোৰ উপলব্ধি কৰিছে। আৰু সেইকাৰণে তেখেতৰ যিটো উপলব্ধি কিতাপৰ ওপৰত তেখেতে আমাৰ বৰ্ষপূৰ্তি মানে বছৰ হিচাপে ঘোষণা কৰিছে, তাকে স্বাগতম জনাই, ধন্যবাদ জনাই আৰু কৃতজ্ঞতা জনাই আমাৰ যুৱ মৰ্চাই
আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাই 8 তাৰিখত এই বিপ্লৱটোৰ কাৰ্যসূচী আৰম্ভ কৰিছে। আজি স্বনামধন্য আমাৰ নৱনিযুক্ত সাহিত্য সভাৰ সভাপতি আমাৰ ডক্টৰ বসন্ত গোস্বামী ডাঙৰীয়াও ইয়ালৈ আহিব। আমাৰ মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়াও ইয়ালৈ আহিছে। গতিকে তাৰ এটা অতি গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই আমি মুখ্যমন্ত্ৰীৰ যি ঘোষণা তাক সন্মান জনাই যুৱ মৰ্চাই ইয়াতে বিপ্লৱ আৰম্ভ কৰিবলৈ লৈছে। এইটো বৰ আশাপ্ৰদ কথা যে যোৰহাট জিলাত যুৱ মৰ্চাই এটা অতি আধুনিক মনেৰে এই কামখিনি কৰিবলৈ লৈছে। চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিতাপৰ বৰ্ষ হিচাপে যিখিনি ঘোষণা কৰিছে তাক কাৰ্যকৰীকৰণ কৰিবলৈ এটা তৃণমূল পৰ্যায়লৈ আমি যাব লাগিব। ই অকল আনুষ্ঠানিক সিদ্ধান্তৰ মাজত ই কেতিয়াও কিতাপৰ বৰ্ষ হোৱাটো আমি বিচৰা নাই, চৰকাৰেও বিচৰা নাই। আৰু তাক ৰূপায়ণ কৰিবলৈ যুৱকসকলে লোৱা প্ৰচেষ্টাটো অতি আদৰণীয়। মই ভাবোঁ যে আজিৰ যুৱক সমাজে এইটো কথাৰ এটা প্ৰকৃত উপলব্ধি কৰিবলৈ শিকাব আৰু যি হ'ল নহ'ল এতিয়া আহিবলগীয়া দিনসমূহৰ ভিতৰত এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগত আমি কিতাপৰ প্ৰাসংগিক কিমান এই কথাটো কিন্তু উপলব্ধি কৰিব লাগিব। কিন্তু এইটো ঠিক কিতাপৰ গুৰুত্ব সদায়ে থাকিব আৰু যেনেকুৱাই যিমান আধুনিক চিন্তাৰ সমাজ জীৱনৰ প্ৰভাৱান্বিত নহওক কিতাপ সদায় প্ৰাসংগিক আৰু কিতাপক আমি মানুহৰ মাজলৈ লৈ যাব লাগিব আৰু কিতাপ পঢ়িলেহে আমি আগবাঢ়ি যাব পাৰিম। যেতিয়া জাপানত আমেৰিকাই বোমা বৰ্ষণ কৰি ধ্বংস কৰিছিল তেতিয়া জাপানে প্ৰথম পৃথিৱীৰ ভাল ভাল কিতাপবিলাক অনুবাদ কৰি জাপানীসকলক পঢ়িবলৈ দিছিল যে ধ্বংস হোৱাৰ পিছত কেনেকৈ জাতিটোৰ আগবাঢ়ি যাব ই কিতাপেহে প্ৰকৃত সন্ধান দিব। গতিকে আমাৰ হাতত তেনেকুৱা উদাহৰণ বহুত আছে আৰু আমি সেই উপলব্ধিৰে অসমতো কিতাপৰ যি বৰ্ষ দিছে তাক আমি প্ৰকৃতভাৱে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰাৰ প্ৰচেষ্টাৰ প্ৰতি মই যুৱ মৰ্চালৈ আন্তৰিক অলপ জ্ঞাপন কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।